শিলঙত তিনিটাকৈ অসমীয়া ছাত্ৰ সংগঠনে অনুষ্ঠিত কৰা বহাগী ইউথ এন্থুচিয়া শীৰ্ষক অনুষ্ঠানত ভাগ লয় প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই। ৰামধেনু পাৰিজাতৰ লগতে আৰু অন্য এটা সংগঠনৰ উদ্যোগত আয়োজন কৰা হৈছিল এই বিশেষ অনুষ্ঠানৰ। মুখ্য অতিথি হিচাপে উপস্থিত থাকে নিতুমণি শইকীয়া। অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে গীতিকাৰ তথা গায়ক জে.পি. দাস। দৰ্শকৰ বাবে কেইবাটাও গীত পৰিৱেশন কৰে জে.পি. দাসে। অনুষ্ঠানত কেইবাটাও সাংস্কৃতিক কাৰ্যসূচীও সম্পন্ন হয়। এটা জাতিসত্তাৰ তিনিটা উপাদান শক্তিশালী হ'বই লাগিব আৰু সেই তিনিটা উপাদানৰ কাৰণে পৃথিৱীৰ বুকুত কোনোবা এটা জাতি হিচাপে জীয়াই থাকিব পাৰে। আন আনুষংগিক উপাদানসমূহৰ উপৰিও মূলতঃ সেই তিনিটা উপাদান যদি সেই জাতিসত্তাটোৰ গাত নাথাকে তেতিয়াহ'লে তেওঁলোক জাতি হিচাপে জীয়াই থাকিব নোৱাৰে। এক, নিজস্ব ভাষা; দুই, নিজস্ব এক উচ্চ মানৰ সাহিত্য; আৰু তিনি, কৃষ্টি আৰু সংস্কৃতি। এই যে আমি অসমীয়াসকলে বিহু উদযাপন কৰোঁ, ইয়াতো যে শ্বিলঙৰ এই মৰমৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ বাপতিসাহোনটো ধৰি ৰাখিবৰ কাৰণে ইয়াত তেওঁলোকে এই ৰঙালী উৎসৱৰ আয়োজন কৰিছে। এয়া কি উলহ মালহেৰে আমাৰ এই জাতিৰ বাপতিসাহোনটো উদযাপন কৰিছে। আমেৰিকা, লণ্ডন, জাৰ্মানী, অষ্ট্ৰেলিয়া, যিমানবিলাক বাহিৰৰ দেশ আছে, বহু অসমীয়া এইবাৰ আগতকৈ অধিক উৎসাহেৰে আনন্দেৰে আমাৰ এই বাপতিসাহোনটো উদযাপন কৰিছে। আৰু আমি টেলিভিশ্যনত এইবাৰ বহুত তেনেকুৱা বিহু দেখুৱাবলগীয়া হৈছে। তেওঁলোকে মেইল কৰিছে, কোনোবাই হোৱাটছআপতে পঠিয়াইছে, অলপ হ'লেও অকণমান দেখুৱাই দিয়াটো তেওঁলোকে বিচাৰিছে। তাৰমানে সেয়া কি? তেওঁলোক থাকিব পাৰে ৭ সাগৰ ১৩ নদীৰ সিপাৰত, কিন্তু তেওঁলোকৰ বুকুত, তেওঁলোকৰ মন আৰু মগজুত এই বিহু সোমাই আছে।